বহু জল্পনা কল্পনাৰ পিছত অৱশেষত চূড়ান্ত হ'ল এইচএছৰ ফলাফলৰ দিন যে 28 এপ্ৰিল দিনৰ 9 বজাতে ঘোষণা হ'ব অতি প্ৰত্যাশিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত টুইটযোগে ঘোষণা কৰিছে আৰু ইয়াৰ পিছতে শিক্ষামন্ত্ৰীগৰাকীয়ে টুইটযোগে মন্তব্য কৰিছে। সবিস্তাৰে জনাব বিচাৰোঁ তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। প্ৰথমতে আপোনালোকক দেখুৱাই দিব বিচাৰোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটটো। ইয়াতে আপোনালোকে দেখিবলৈ পাব লিখা আছে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড অন 28 এপ্ৰিল মাই বেষ্ট উইচেছ টু অল ষ্টুডেণ্ট এপিয়াৰিং ফৰ দ্য এক্সাম। তো মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াতে উল্লেখ কৰিছে যে এইচএছৰ ফলাফল 28 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব আৰু সকলো ছাত্ৰ ছাত্ৰীলৈ আগতীয়াকৈ শুভকামনা জ্ঞাপন কৰিছে। এতিয়া আপোনালোকক দেখুৱাই দিব বিচাৰোঁ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এই টুইটটো। ইয়াতে আপোনালোকে প্ৰত্যক্ষ কৰিব লিখা আছে এইচএছ এক্সাম 2026 ৰিজাল্ট আণ্ডাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSEB উইল বি ডিক্লেয়াৰ্ড অন 28 এপ্ৰিল মাই বেষ্ট উইচেছ টু অল। তো মুখ্যমন্ত্ৰীৰ দৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ছেইম একেই কথা কৈছে যে এইচএছৰ ফলাফল 28 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব আৰু সকলো ছাত্ৰ ছাত্ৰীলৈ আগতীয়াকৈ শুভকামনা জ্ঞাপন কৰিছে। তো ময়ো মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ শুভকামনা জ্ঞাপন কৰিছোঁ যাতে সকলোৰে ফলাফল ভাল হয়। তো আপোনালোকে খবৰটো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যে এইচএছৰ ফলাফল অৱশেষত চূড়ান্ত হৈছে যে 28 এপ্ৰিল তাৰিখে বোৰ্ডে ঘোষণা কৰিব আৰু কি ৱেবছাইটত ফলাফল উপলব্ধ হ'ব এই বিষয়ে অলপ সময় পাছতে আপোনালোকে ভিডিঅ' লাভ কৰিব বা এটা আপডেট যোগে এই খবৰটো আপোনালোকে পাবলৈ সক্ষম হ'ব। ইয়াৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।